গুৱাহাটীবাসীৰ বাবে এক স্বস্তিৰ খবৰ। যেতিয়া বজাৰত শাক পাচলিৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে, ঠিক সেই সময়তে বামুণী মৈদামৰ ৰেলৱে কলনী বজাৰে দিছে আশাৰ বতৰা। আন বজাৰৰ তুলনাত প্ৰায় আধা মূল্যত ইয়াত বিক্ৰী হৈছে নিত্যৰ প্ৰয়োজনীয় শাক পাচলি। আৰু আলু 10 টাকা মানে আলুটো 10 টাকা কেজি, পেঁয়াজটা আপনার 1 কেজি 30 টাকা, 2 কেজি 50 টাকা দেবেন। পেঁয়াজ 30 টাকা। কম দামত সতেজ শাক পাচলি ক্ৰয় কৰিবলৈ পুৱাৰ ভাগৰ পৰা বামুণী মৈদামৰ ৰেলৱে কলনী বজাৰত ভিৰ কৰিছে গ্ৰাহকে। গুৱাহাটী আন বজাৰতকৈ বহু কম মূল্যত ইয়াত উপলব্ধ হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰী। বজাৰত আলুৰ মূল্য প্ৰতি কেজি মাত্ৰ 10 টকা, পিঁয়াজ 25 টকা, বেঙেনা 20 টকা আৰু তিয়ঁহ বিক্ৰী হৈছে 20 টকাত। আলু 10 টাকা কেজি, 10 টাকা কেজি। পেঁয়াজ কেনেকে? পেঁয়াজ 2 কিলো। আৰু আলু 10 টাকা কেজি। পেঁয়াজ 2 কিলো কিমান? 50 টাকা দেব। এটা কথা ক্লিয়ার কোন নিউজ মানে আলুটো 10 টাকা কেজি, পেঁয়াজটা আপনার 1 কেজি 30 টাকা, 2 কেজি 50 টাকা দেব। কম দামত খালে বলে, তাজা খালে মজা পাবো, বুড়া মানুষ টাকা বই বলে। বেগনা 20, তিয়ঁহ 20, বিলাহী 20, দাম কম আছে। 20 টাকা। 20 টাকা না, ভাত কেলা 40, তিতা কেলা 40, লেসা 30, ডালি 20 টাকা। ইয়াৰ উপৰিও লেচেৰা 40 টকা, ভেন্দি 30 টকা, স্কচ 30 টকা, বন্ধাকবি আৰু ফুলকবি 40 টকা দৰত বিক্ৰী হৈছে। মূলাৰ মূল্য মাত্ৰ 30 টকা প্ৰতি কেজি। যি সময়ত মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ জীৱন দুৰৱস্থা কৰি তুলিছে, সেই সময়তে কম মূল্যত শাক পাচলি বিক্ৰী কৰি ৰাইজক সকাহ দিবলৈ সক্ষম হৈছে এই বজাৰখনে। পোৱা গৈছে অইন বজাৰতকৈ বামুণী বজাৰত শাক পাচলিৰ দাম খুব কম। আপুনি কিমান দামত কিনিছে আৰু আপোনাক কেনে সন্তুষ্ট প্ৰকাশ কৰিছেনে? আমিতো ইয়াতে বজাৰ কৰোঁ, আমি ওচৰৰে হয়, সদায় ইয়াতে কৰোঁ। বেলেগততো সদায় ইয়াত অলপ কমত পায়ে, বেলেগতকৈ আমি ইয়াতে বজাৰ কৰোঁ। যে কিমান দামত কিনিছে আপোনালোকে? আমি নেচাৰা কিনিলোঁ 40 টকা কিলো, ভাতকেৰেলা নেকি, বেঙেনা 20 আৰু তিয়ঁহ 20। ইমান কম দামত পাই আছে। বেলেগত আপোনাৰ 70 আছে। কি ক'ব, এই মানে বস্তুৰ দাম বাঢ়িছে, কিন্তু এটা দেখা পোৱা গৈছে কম দামত পোৱা গৈছে। ভালে আৰু আমি ওচৰতে থাকোঁ, বজাৰ কৰি ভালে পাওঁ ইয়াতে, সদায় আমি ইয়াতে কম দামতে পাই আছে। আগৰ পৰাই কম দাম, বেলেগতকৈ চবতকৈ মানে 1 টাকা হ'লেও কম। ইয়াতে কম, আমাৰ এইখিনি মানুহে ইয়াতে বজাৰ আপোনাৰ বজাৰ কৰিলে কিমান চানমাৰী বা তিনিআলি এইবিলাকতকৈ দাম কিমান দাম? এইটো বেলেগতকৈ মুঠখিনি 20 টকা 30 টকা কমি যায়। বেঙেনা 20 টকা, আৰু এইপিনে নেচাৰা আধা কিলো 20 টকা, ভাতকেৰেলা আধা কিলো 20 টকা। কি ক'ব বিচাৰিব যে বজাৰ কৰি বজাৰ এতিয়াতো দাম বাঢ়িবই ধৰিছে, অলপকৈ বস্তু বেলেগ বস্তুটো বহুত দাম বাঢ়িছে। এতিয়া তেলৰ দাম বাঢ়িলে, গেছৰ দাম বাঢ়িলে, ডেলিভাৰীয়ে আছে। এতিয়া এইটো চাকৰি কি কৰে, আকৌ নতুনকৈ চাকৰি কৰিলে বিজেপি, এতিয়া দামেই বাঢ়াই থাকিব নে কিয়ে কৰে, মানে কণ্ট্ৰল কৰে নে দামেই বাঢ়াই থাকে, সেইটো। সিন্ডিকেট ৰাজ বন্ধ হোৱাৰ পিছত আমি কম মূল্যত শাক পাচলি বিক্ৰী কৰিব পাৰিছোঁ। ইয়াৰ ফলত গ্ৰাহকেও উপকৃত হৈছে। কেৱল কম মূল্য নহয়, নতুন বজাৰ কমিটিয়ে বজাৰখন সুপৰিপাটি কৰি গঢ়ি তুলিছে। CCTV কেমেৰা স্থাপন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বিশেষ গুৰুত্ব দিয়া হৈছে। আৰু বাকী জিকা 30-25, ভাতকেৰেলা 50-40, তিতা কেৰেলা 40 টাকা কেজি, লেচৰা 40-30 কেজি। স্থানীয় ৰাইজে জানিব দিছে, এই বজাৰত কম দামত ভাল শাক পাচলি পোৱা যায়। লগতে বজাৰখনো বহু পৰিষ্কাৰ আৰু সুন্দৰকৈ পৰিচালনা কৰা হৈছে।
সেয়েহে মূল্যবৃদ্ধিৰ এই সময়ত বামুণী মৈদামৰ ৰেলৱে কলনী বজাৰ এতিয়া সাধাৰণ ৰাইজৰ বাবে হৈ পৰিছে এক স্বস্তিৰ ঠিকনা। কেনেকৈ হেৰি কেনেকৈ দাম 30 টকা আৰু স্কচ স্কচ 30 টকা বেছি আছোঁ 2 কিলো 50 লাও গোটা কেনেকৈ লাও গোটা 30 টকা আৰু মূলা মূলা 30 টকা কেজি বেঙেনা বেঙেনা 40 এতিয়া 30 টকা বেছি আছোঁ আৰু বন্ধাকবি বন্ধাকবি 30 টকা 30 টকা ইমান কম দামত কেনেকৈ দিয়ে কম দামত মানে কি এইটো বজাৰত অলপ দাম কমে আছে হয়। বেলেগ বজাৰতকৈ চব হোলচেল মাল বেচোঁ বাহিৰৰ জাগাৰ পৰা মাল আহে কম দামতে অলপ বেচা যায় এতিয়া বজাৰত টেক্সটো বেছি লয় নে কম লয় কমে আছে এতিয়া কমকৈ লয় সেইকাৰণে কম দামত দিব পাৰি আৰু দিন কোনটো নিছিল আগতে অলপ বেছি আছিল অলপ দামত বেচিব লগা হৈছে এতিয়া অলপ কমছে হ'ব